প্ৰায় 17-18খনকৈ বাহনৰ এটা কনভয়েৰে অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক এই মুহূৰ্তত লৈ অহা হৈছে কটকটীয়া এটা নিৰাপত্তা বেষ্টনী সকলো ফালে কষ্টম হৈ আছে আৰক্ষী CRPFকে ধৰি যি অৰ্ধসামৰিক বাহিনী আছে সকলো যাতে কোনো ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় অভিযুক্ত দয়ক যাতে কোনো আক্ৰমণৰ লক্ষ্য কৰি ল'ব নোৱাৰে গতিকে তাৰ বাবে এই ধৰণৰ এটা ব্যৱস্থা কৰা হৈছে যাতে এই তেওঁলোকক যিহেতু আজি 14 দিনৰ SIT জিম্মাৰ ম্যাদ উকলিব আৰু সেই ম্যাদ উকলাৰ পাছত তেওঁলোকক ন্যায়িক জিম্মালৈ যিহেতু প্ৰেৰণ কৰিব গতিকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ সিদ্ধান্ত অহা নাই এইখন যিখন বাহন দেখিছে এই বাহনখনতে দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত এইখন বাহনতে যিহেতু আছে সন্মুখৰ যিখন বাহন তাতে আছে SIT যি তদন্তকাৰী বিষয়া তেওঁলোক আৰু এই মুহূৰ্তত এই দৃশ্য দেখিছে যে দুখনকৈ বাহন কয়দি কঢ়িয়াই অনা দুখনকৈ বাহন মজুত কৰি ৰাখিছে আজিৰ দিনটোত যিহেতু পৰহিৰ দিনটো যি ধৰণৰ এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল যে বাক্সাবাসীয়ে যি ধৰণে প্ৰতিবাদ কৰিলে যে তেওঁলোকৰ সেই নতুনকৈ নিৰ্মিত সেই কাৰাগাৰখনত 5 অভিযুক্তক ৰাখিব নালাগে তেওঁলোকে যি ধৰণে তাত প্ৰতিবাদ কৰিছে আৰু সেইখিনি সময়তে এগৰাকী আৰক্ষী বিষয়াৰ সামান্য ভুলৰ বাবে তাত আচলতে লংকাকাণ্ডৰ সৃষ্টি হ'ল শিলাবৰ্ষণত যথেষ্ট পৰিমাণে সেয়া সাধাৰণ লোকো আঘাতপ্ৰাপ্ত হ'ল আৰক্ষী লোকো আঘাতপ্ৰাপ্ত হ'ল আৰু এই মুহূৰ্ততে পোনপটীয়াভাৱে আমি CGM আদালতৰ পৰা দেখাই আছো যে শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তক এই মুহূৰ্তত হাজিৰ কৰিব CGM আদালতত আৰু 14 দিনৰ যি ন্যায়িক জিম্মা আৰু কাৰিকৰী কাৰণত আচলতে 15 দিন লাভ কৰিলে SIT দলে গতিকে এই মুহূৰ্তত তেওঁলোকক হাজিৰ কৰাইছে আৰু হাজিৰ কৰাৰ পাছত হয়তো কিছু সময় লাগিব আধা ঘণ্টাৰ পৰা 45 মিনিট সময় তাৰ পাছত তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিব হয়তো পৰহিৰ যিটো ঘটনা সংঘটিত হ'ল যে বাক্সা কাৰাগাৰলৈ নিয়াৰ পাছত যি ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হ'ল অনাকাংক্ষিত সেই পৰিস্থিতিৰ পৰা চাই আজি হয়তো আদালতে সেই সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰিব যে কোনখন কাৰাগাৰত ৰাখিলে তেওঁলোক সুৰক্ষিতভাৱে থাকিব পাৰিব বা তেওঁলোকক এই পথছোৱাত কোনো লোকে যাতে তেওঁলোকক কোনো প্ৰতিবাদকাৰী বা কোনো লোকে যাতে তেওঁলোকক শিলগুটি বা তেওঁলোকক বাধা দিব নোৱাৰে সেই কাৰণে সেই সকলোখিনি পৰ্যালোচনা আজিৰ ইয়াত যেতিয়া তেওঁলোকে এটা নিৰ্ণয় দিব হয়তো যিগৰাকী ন্যায়াধীশ আছে তেওঁ হয়তো সেই নিৰ্দেশনা এটা দিব যে গুৱাহাটীৰ সমীপৱৰ্তী কোনখন কাৰাগাৰত ৰাখিলে তেওঁলোক নিৰাপত্তাজনিত সকলোখিনি দিশ আচলতে ঠিক হ'ব সেই সকলোখিনি কথাখিনি এই মুহূৰ্তত দিব আৰু এই মুহূৰ্ততে পোনপটীয়াভাৱে আমি দেখুৱাইছো যে যি অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এই মুহূৰ্তত হাজিৰ কৰোৱা হৈছে 3 অক্টোবৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল যিহেতু এই দুয়োগৰাকী অভিযুক্ত আছিল জুবিন গাৰ্গ থকা সেই ইয়টখনত আছিল তেওঁলোকে এইগৰাকী শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গ যেতিয়া পানীত কক বকাইছিল সেইখিনি সময়ত তেওঁলোকে সেইখিনি সাঁতুৰি নাদৰি হাঁহি খিকিন্দালি কৰি আছিল অমিত প্ৰভাৰ মোবাইলত জুবিনৰ সকলোখিনি ভিডিঅ' তাত ৰেকৰ্ডিং হৈছিল কিন্তু পৰৱৰ্তী সময়ত সকলোখিনি মিছাৰ আশ্ৰয় লৈছিল কিন্তু তেনে একাংশ অভিযোগৰ ভিত্তিতে আচলতে দুয়োকে গ্ৰেপ্তাৰ কৰিছিল প্ৰায় 5 দিন তেওঁলোকক সোধা পোছা কৰিছিল প্ৰায় 12 ঘণ্টাকে তেওঁলোকক সোধা পোছা কৰিছিল আৰু সেইখিনি সোধা পোছাৰ সময়ত তেওঁলোকৰ কোনো ধৰণৰ তথ্যৰ মিল নাছিল দুয়োগৰাকীৰে যি ধৰণে আচলতে সোধা পোছা কৰিছে মুখামুখিকে বহুৱাই সোধা পোছা কৰিছিল এইসমূহ যিখিনি তথ্য তেওঁলোকে দিছিল সেই তথ্যত যথেষ্ট গুৰুতৰ বিসংগতি পাইছিল যথেষ্ট মিছাৰ আশ্ৰয় লৈছিল আৰু সেইখিনিৰ অভিযোগতে দুয়োকে গ্ৰেপ্তাৰ কৰিছিল SITয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ